পৰা আৰক্ষীৰ পোছাকত সেলফি উঠা ৰিলছ বনোৱা আদি কৰিব নোৱাৰিব আৰক্ষীৰ পোছাকত সেলফি উঠা ৰিলছ বনোৱা কাম নিষিদ্ধ কৰা হৈছে আৰক্ষীৰ বাবে এছঅপি জাৰি কৰা হৈছে আৰু যদি নিয়ম যদি নামানে তেনেহলে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব আৰক্ষীৰ বিৰুদ্ধে হৈছে জনাইছে মুহূৰ্তত আৰক্ষীৰ পোছাকত সেলফি উঠা ৰিল বনোৱা নিষিদ্ধ কৰা হৈছে আৰক্ষীৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা সেলফি উঠা ৰিল বনোৱা নিষিদ্ধ কৰা হৈছে আৰক্ষীৰ পোছাকত আৰক্ষীৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা যদিহে নিৰ্দেশনা নামানে তেনেহলে আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়াৰ পৰা কোনো আৰক্ষী ইউনিফৰ্মত থকা সময়ত বনাব নোৱাৰিব ৰিল আৰক্ষীৰ পোছাকত সেলফি উঠি আপলোড কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়াত আৰু কাম থকা সময়ত কৰ্মৰত সময়ত ৰিল বনাব নোৱাৰিব আৰক্ষীৰ বাবে জাৰি কৰা হৈছে এছঅপি আৰু কৰ্মৰত সময়ত সেলফি মাৰিব নোৱাৰিব আৰক্ষীৰ পোছাকত ৰিল বনাব নোৱাৰিব নিয়ম ভংগ কৰা আৰক্ষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ অনুশাসনমূলক ব্যৱস্থা জাৰি কৰা হৈছে নতুন এছঅপি বিহাৰ আৰক্ষীয়ে আনিছে কঠোৰ নিয়ম ইউনিফৰ্ম পিন্ধি ছ'চিয়েল মিডিয়াত গান নাচ কৰা বিহাৰৰ 40 আৰক্ষীৰ বিৰুদ্ধে কঠোৰ একশ্যন এছঅপিত কোৱা হৈছে আৰক্ষীৰ পোছাক মনোৰঞ্জনৰ বস্তু নহয় আৰু অনুশাসন যদি ভংগ কৰে তেনেহলে আৰক্ষী সাৰি নাযাব আৰক্ষীৰ ভাৱমূৰ্তি নষ্ট কৰা যিকোনো কাৰ্যৰ বিৰুদ্ধে চলিব কঠোৰ ব্যৱস্থা ডিচিপ্লিনাৰী একশ্যন এতিয়াৰ পৰা ইউনিফৰ্মত ৰিল বনালে ৰঙা ঘৰৰ আলহী হ'ব লাগিব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিসকল আৰক্ষীয়ে আৰক্ষীৰ পোছাকত সেলফি উঠে ৰিল বনাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে নতুন এছঅপি সেলফি উঠা ৰিল বনোৱা নিষিদ্ধ আৰক্ষীৰ বাবে এতিয়াৰ পৰা আৰক্ষীয়ে পোছাকত ইউনিফৰ্মত থকা অৱস্থাত কোনো সেলফি ল'ব নোৱাৰিব কোনো ৰিল বনাব নোৱাৰিব সেলফি উঠি ৰিল বনাই সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব যদি আপলোড কৰে তেনেহলে পৰিব বিপদত এছঅপিত কোৱা হৈছে আৰক্ষীৰ পোছাক মনোৰঞ্জনৰ বিষয়বস্তু মনোৰঞ্জনৰ বস্তু নহয় আৰু সেইবাবেই বিপদত পৰিব আৰক্ষীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰঙা ঘৰৰ আলহী হ'ব লাগিব বিহাৰ আৰক্ষীৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে এছঅপি জাৰি কৰা হৈছে মুহূৰ্তত জনাই আছো আৰক্ষীৰ পোছাকত সেলফি উঠা ৰিল বনোৱা নিষিদ্ধ এতিয়াৰ পৰা কোনো আৰক্ষীয়ে ইউনিফৰ্মত থকা সময়ত বনাব নোৱাৰিব ৰিল কঠোৰ হৈ পৰিছে এতিয়া বিহাৰ আৰক্ষী এতিয়াৰ পৰা কোনোৱে আৰক্ষী ইউনিফৰ্মত থকা সময়ত বনাব নোৱাৰিব ৰিল আৰু আৰক্ষীৰ পোছাকত সেলফি উঠি থকা আপলোড কৰিব নোৱাৰিব সামাজিক মাধ্যমত আৰক্ষীৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা আৰু এই কঠোৰ নিয়ম আনিছে আৰক্ষীৰ ফালৰ পৰা বিহাৰ আৰক্ষীৰ ফালৰ পৰা কঠোৰ নিয়ম অনা হৈছে আৰক্ষীৰ পোছাকত থকা সময়ত কোনো সেলফি উঠিব নোৱাৰিব ৰিল বনোৱা নিষিদ্ধ ঘোষণা কৰা হৈছে দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ পোছাকত একাংশ আৰক্ষীয়ে আৰক্ষীৰ পোছাকত থকা অৱস্থাতে ৰিল বনাই সামাজিক মাধ্যমত আপলোড কৰে সেলফি মাৰি সামাজিক মাধ্যমত আপলোড কৰে আৰু ইয়াৰ পিছতে অনুশাসন ভংগ কৰিবলৈ দিয়া নহ'ব বুলি বিহাৰ আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ ভাৱমূৰ্তি যাতে ভাল হৈ থাকে নষ্ট নহয় তাৰ বাবে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে এছঅপি জাৰি কৰা হৈছে নতুন এছঅপি আৰক্ষীৰ পোছাকত সেলফি উঠা ৰিল বনোৱা নিষিদ্ধ ঘোষণা কৰা হৈছে যদিহে এই নিৰ্দেশনা কঠোৰ নিৰ্দেশ অমান্য কৰে তেনেহলে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়াৰ পৰা কোনো আৰক্ষী ইউনিফৰ্মত থকা সময়ত বনাব নোৱাৰিব ৰিল বনাব সেলফি উঠিব নোৱাৰিব সামাজিক মাধ্যমত আৰক্ষীৰ পোছাকত সেলফি উঠি আপলোড কৰিব নোৱাৰিব ৰিল বনাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব যদিহে শ্বেয়াৰ কৰে বা আপলোড কৰে সামাজিক মাধ্যমত যদি ফটো আপলোড কৰে তেনেহলে কিন্তু বিপদত পৰিব বিহাৰ আৰক্ষীয়ে কঠোৰ নিয়ম আনিছে কঠোৰ হৈ পৰিছে বিহাৰ আৰক্ষী জনাইছো আৰক্ষীৰ পোছাকত সেলফি উঠা ৰিল বনোৱা নিষিদ্ধ এতিয়াৰ পৰা কোনো আৰক্ষী ইউনিফৰ্মত থকা সময়ত বনাব নোৱাৰিব ৰিল আৰক্ষীৰ পোছাকত সেলফি উঠি আপলোড কৰিব নোৱাৰিব সামাজিক মাধ্যমত আৰক্ষীৰ বাবে কঠোৰ নিৰ্দেশনা বিহাৰ আৰক্ষীয়ে কঠোৰ নিয়ম আনিছে এতিয়াৰ পৰা আৰক্ষী সাৰি নাযাব যিসকল আৰক্ষীয়ে সেলফি উঠি সামাজিক মাধ্যমত দিয়ে কৰ্তব্যৰত অৱস্থাত যিসকল আৰক্ষীয়ে ৰিলছ বনাই সামাজিক মাধ্যমত আপলোড কৰে ইউনিফৰ্ম পিন্ধি থকা অৱস্থাতে সেইসকল বিপদত পৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰঙা ঘৰৰ আলহী পৰ্যন্ত হ'ব পাৰে এতিয়াৰ পৰা কোনো আৰক্ষী ইউনিফৰ্মত থকা সময়ত বনাব নোৱাৰিব ৰিল আৰু আপলোড কৰিব নোৱাৰিব সেলফি উঠি আপলোড কৰিব নোৱাৰিব আৰক্ষীৰ পোছাকত থকা সময়ত সেলফি উঠি আপলোড কৰিব নোৱাৰিব আৰক্ষীৰ বাবে জাৰি কৰা হৈছে এছঅপি কঠোৰ হৈ পৰিছে এতিয়া বিহাৰ পুলিচ নিয়ম ভংগ কৰা আৰক্ষীৰ বিৰুদ্ধে লোৱা হ'ব অনুশাসনমূলক ব্যৱস্থা যদি নিয়ম ভংগ কৰে তেনেহলে পৰিব বিপদ আৰক্ষীৰ বাবে নতুন এছঅপি এই মুহূৰ্তত আৰক্ষীৰ পোছাকত সেলফি উঠা ৰিল বনোৱা নিষিদ্ধ এতিয়াৰ পৰা কোনো আৰক্ষী ইউনিফৰ্মত থকা সময়ত বনাব নোৱাৰিব ৰিল
আৰক্ষীৰ পোছাকত সেলফি উঠি আপলোড কৰিব নোৱাৰিব সামাজিক মাধ্যমত আৰক্ষীৰ বাবে কঠোৰ নিৰ্দেশনা বিহাৰ আৰক্ষীয়ে এক কঠোৰ নিয়ম আনিছে আৰু যদিহে অমান্য কৰে নিয়ম যদি অমান্য কৰে তেনেহলে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীৰ ইউনিফৰ্মত থকা অৱস্থাত কোনো ধৰণৰ সেলফি উঠি ৰীল বনাই আপলোড কৰিব নোৱাৰিব আৰু এই কঠোৰ নিয়ম যদি ভংগ কৰে তেনেহলে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীৰ পোছাকত সেলফি উঠা ৰীল বনোৱা নিষিদ্ধ সেলফি উঠি সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব ৰীল বনাই আপলোড কৰিব নোৱাৰিব আৰক্ষীৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষীৰ বাবে আহি গ'ল কঠোৰ এছপি যদি এই নিৰ্দেশনা নামানে তেনেহলে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে বিহাৰ আৰক্ষীয়ে কঠোৰ নিয়ম আনিছে যদি সেই নিয়ম নামানে তেনেহলে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়াৰ পৰা কোনো আৰক্ষীয়ে ইউনিফৰ্ম পিন্ধি থকা সময়ত বনাব নোৱাৰিব ৰীল আৰক্ষীৰ পোছাকত সেলফি উঠি আপলোড কৰিব নোৱাৰিব সামাজিক মাধ্যমত আৰক্ষীৰ বাবে জাৰি কৰা হৈছে এছপি নিয়ম ভংগ কৰা আৰক্ষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা বিহাৰ আৰক্ষী আনিছে কঠোৰ নিয়ম ইউনিফৰ্ম পিন্ধি সামাজিক মাধ্যমত গান নাচ কৰা বিহাৰৰ 40 গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এছপিত উল্লেখ কৰা হৈছে আৰক্ষীৰ পোছাক মনোৰঞ্জনৰ বস্তু নহয় অনুশাসন ভংগ কৰা কোনো আৰক্ষী সাৰি যাব নোৱাৰিব আৰক্ষীৰ ভাৱমূৰ্তি নষ্ট কৰা যিকোনো কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা চলিব কঠোৰ একশ্যন চলিব ডিসিপ্লিনাৰী একশ্যন চলিব আৰু এতিয়াৰ পৰা ইউনিফৰ্মত ৰীল বনালে ৰঙা ঘৰৰ আলহী হ'ব লাগিব কঠোৰ হৈ পৰিছে বিহাৰ পুলিচ আৰক্ষীৰ বাবে জাৰি কৰা হৈছে নতুন এছপি জনাইছে আৰক্ষীৰ বাবে আহি গ'ল নতুন এছপি নতুন নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষীৰ বাবে কঠোৰ নিৰ্দেশনা আৰক্ষীৰ পোছাকত থকা অৱস্থাতে সেলফি উঠা ৰীল বনোৱা নিষিদ্ধ সেলফি উঠি সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব ৰীল বনাই সামাজিক মাধ্যমত দিব নোৱাৰিব ইনষ্টাগ্ৰামত দিব নোৱাৰিব বেকৈ দেখিবলৈ পোৱা গৈছিল আৰক্ষীৰ পোছাকতে একাংশ আৰক্ষীয়ে দেখিবলৈ পোৱা গৈছিল ইনষ্টাগ্ৰামত ৰীল দিয়ে ৰীল বনাই ৰীল দিয়ে তাৰপিছতে সেলফি উঠি কৰ্মৰত সময়তে ফটো দিয়া দেখিবলৈ পোৱা যায় সেলফি মাৰি আপলোড কৰে সামাজিক মাধ্যমত আৰু ইয়াৰ দ্বাৰা আৰক্ষীৰ ভাৱমূৰ্তি নষ্ট হৈ পৰে আৰু তাৰ বাবে এতিয়া কঠোৰ হৈ পৰিছে বিহাৰ পুলিচৰ ফালৰ পৰা এতিয়া বিহাৰ আৰক্ষীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে এছপি জাৰি কৰিছে এতিয়াৰ পৰা যদি কোনো আৰক্ষীয়ে কাম কৰে যদি সেলফি কৰ্তব্যৰত অৱস্থাত যদি কোনো আৰক্ষীয়ে সেলফি মাৰি সামাজিক মাধ্যমত আপলোড কৰে যদি ৰীল বনাই সামাজিক মাধ্যমত আপলোড কৰে সাৰি যাব নোৱাৰিব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিয়ম ভংগ কৰা আৰক্ষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা বিহাৰ আৰক্ষী আনিছে কঠোৰ নিয়ম যদি নামানে নিয়ম ভংগকাৰী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিয়ম ভংগ কৰিলে পৰিব বিপদত ইউনিফৰ্ম পিন্ধি এতিয়াৰ পৰা ৰীলছ বনোৱা সেলফি মৰা নিষিদ্ধ আৰক্ষীৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা আৰক্ষীৰ বাবে নতুন এছপি জাৰি কৰা হৈছে নিয়ম ভংগ কৰা আৰক্ষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ অনুশাসনমূলক ব্যৱস্থা ইউনিফৰ্ম পিন্ধি ছ'চিয়েল মিডিয়াত গান নাচ কৰা বিহাৰৰ 40 গৰাকী আৰক্ষীৰ বিৰুদ্ধে একশ্যন গ্ৰহণ কৰিছে এছপিত কোৱা হৈছে যে আৰক্ষীৰ পোছাক মনোৰঞ্জনৰ বস্তু নহয় অনুশাসন ভংগ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কঠোৰ হৈ পৰিছে বিহাৰ আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইউনিফৰ্ম পিন্ধি থকা অৱস্থাতে মানিব লাগিব নিয়ম সেলফি উঠা ৰীল বনোৱা নিষিদ্ধ কৰা হৈছে আৰক্ষীৰ পোছাকত সেলফি উঠা ৰীল বনোৱা নিষিদ্ধ আৰক্ষীৰ বাবে কঠোৰ এছপি কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে যদিহে নামানে তেনেহলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিহাৰ আৰক্ষীৰ ফালৰ পৰা এছপি জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু নিৰ্দেশনা নমনা আৰক্ষীৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইউনিফৰ্ম পিন্ধি ছ'চিয়েল মিডিয়াত গান নাচ কৰা বিহাৰৰ 40 গৰাকী আৰক্ষীৰ বিৰুদ্ধে একশ্যন গ্ৰহণ কৰা হৈছে এছপিত কোৱা হৈছে আৰক্ষীৰ পোছাক মনোৰঞ্জনৰ বিষয়বস্তু নহয় অনুশাসন ভংগ কৰিলে মানি লোৱা নহ'ব অনুশাসন ভংগ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীৰ ভাৱমূৰ্তি নষ্ট কৰা যিকোনো কাম কৰিবলৈ দিয়া নহ'ব এতিয়াৰ পৰা ইউনিফৰ্মত ৰীল বনালে ৰঙা ঘৰৰ আলহী হ'ব লাগিব আৰক্ষীৰ বাবে নতুন এছপি আহি গ'ল জনাই আছো এতিয়াৰ পৰা আৰক্ষীয়ে ইউনিফৰ্ম পিন্ধি থকা অৱস্থাত ৰীল বনাব নোৱাৰিব ইউনিফৰ্ম পিন্ধি থকা অৱস্থাত সেলফি মাৰিব নোৱাৰিব আৰক্ষীৰ পোছাকত সেলফি উঠা ৰীল বনোৱা নিষিদ্ধ আৰক্ষীৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা নিয়ম নমনা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু বিহাৰ আৰক্ষীৰ ফালৰ পৰা জাৰি কৰা হৈছে নতুন এছপি যদিহে এই নিয়ম নামানে তেনেহলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীৰ পোছাকত সেলফি উঠি আপলোড কৰিব নোৱাৰিব সামাজিক মাধ্যমত আৰক্ষীৰ বাবে কঠোৰ নিৰ্দেশনা বিহাৰ আৰক্ষী আনিছে কঠোৰ এছপি জাৰি কৰা হৈছে ইতিমধ্যে যদিহে এছপি নামানে এই নিয়ম নামানে তেনেহলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীৰ পোছাকত সেলফি উঠা ৰীল বনোৱা নিষিদ্ধ কৰা হৈছে অনুশাসন ভংগ কৰা কোনো সাৰি যাব নোৱাৰিব ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীৰ ফালৰ পৰা
আৰক্ষীৰ ভাৱমূৰ্তি নষ্ট কৰা যিকোনো কাৰ্যৰ বিৰুদ্ধে একশ্যন চলিব, ডিচিপ্লিনাৰী একশ্যন চলিব। এতিয়াৰ পৰা ইউনিফৰ্মত ৰিল বনালে ৰঙা ঘৰৰ আলহী হ'ব লাগিব আৰক্ষী। আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এতিয়া বিহাৰ আৰক্ষী। আৰক্ষীৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা। আৰক্ষীৰ বাবে যি নিৰ্দেশনা আহিছে, কঠোৰ নিৰ্দেশনা যদি অমান্য কৰে, নামানে, তেনেহ'লে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰক্ষী ৰঙা ঘৰৰ আলহী পৰ্যন্ত হ'ব লাগিব। চেলফি উঠা, ৰিল বনোৱা এতিয়াৰ পৰা নিষিদ্ধ। আৰক্ষীৰ পোছাকত চেলফি উঠা, ৰিল বনোৱা নিষিদ্ধ। আৰক্ষীৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা। বিহাৰ আৰক্ষীৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে, কঠোৰ SOP জাৰি কৰা হৈছে। বিহাৰ আৰক্ষীয়ে জাৰি কৰিছে SOP, নিয়ম নামানিলে পৰিব বিপদত।